নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোক সকলোৱে ভালে আছা। আজি আমি সপ্তম শ্ৰেণী গণিতৰ তৃতীয়টো অধ্যায় তথ্যৰ ব্যৱহাৰৰ দ্বিতীয়টো অনুশীলনী 3.2 অংকখিনিৰ সমাধান কেইটাৰ বিষয়ে সবিশেষ আমি ভিডিঅ'টোত আলোচনা কৰিম। 3.2 অংকখিনিলৈ যোৱাৰ আগতে আমি পোনপ্ৰথমে তাত বহুলক আৰু মধ্যমাৰ বিষয়ে জানিব লাগিব। আহাচোন চাওঁ বহুলক আৰু মধ্যমানো কি হয়। বহুলক মানে হৈছে কি? বহুলক হৈছে আমি এইখিনি তথ্য ৰাশিত যিটো সংখ্যা আটাইতকৈ বেছিকৈ পাম বা যিটো ৰাশি আটাইতকৈ বেছিকৈ পাম সেই ৰাশিটোৱে হ'ব আমাৰ বহুলক। এতিয়া তলত বহুলকৰ এটা উদাহৰণ দিয়া আছে, চোৱাচোন। উদাহৰণটো তোমাক এইখিনি প্ৰথমে তথ্য দিয়া আছে 1 1 2 4 3 2 3 3 3 2 2 3 3 4 3। এতিয়া আমি তথ্যখিনিত ভালদৰে মন দি চাব লাগিব তথ্যখিনিত কোনটো ৰাশি আটাইতকৈ বেছিকৈ আছে। ইয়াত এক সংখ্যাটো তোমাৰ কেইবাৰ আছে? এবাৰ দুবাৰ। ঠিক সেনেদৰে দুই সংখ্যাটো আমাৰ আছে এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ। তাৰপিছত চাৰি সংখ্যাটো চোৱা, চাৰি সংখ্যাটো আমাৰ ইয়াত কেৱল দুবাৰহে আছে। তাৰপিছত তিনি সংখ্যাটো চোৱাচোন কেইবাৰ আছে? এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ 5 6 7 বাৰ। অৰ্থাৎ ওপৰৰ তথ্যখিনিত আমি আটাইতকৈ বেছিকৈ তিনি সংখ্যাটো পালোঁ 7 বাৰ। গতিকে আমাৰ ওপৰৰ তথ্যখিনিৰ বহুলক হ'ব 3। কাৰণ কিয়? কাৰণ তিনি সংখ্যাটোৰ তথ্যখিনিত আনবোৰ ৰাশিতকৈ বেছিবাৰ পোৱা গৈছে আৰু সেইটোৱে হৈছে আমাৰ বহুলক। ইয়াৰ পিছত আছে কি? মধ্যমা। মধ্যমা ওলাবলৈ আমি এইখিনি তথ্য দিয়া থাকিব নহয়। সেই তথ্যখিনি আমি পোনপ্ৰথমে ঊৰ্ধ্বক্ৰম বা অৰ্ধক্ৰমত যিকোনো এটা ক্ৰমত পোনপ্ৰথমে সজাই ল'ব লাগিব। ঊৰ্ধ্বক্ৰম মানে হৈছে কি? তথ্য এইখিনি সৰুৰ পৰা ডাঙৰলৈ সজাব লাগিব, নাইটোবা নহ'লে আমি তথ্যবোৰ অৰ্ধক্ৰম অৰ্থাৎ ডাঙৰৰ পৰা সৰুলৈ সজাই ল'ব লাগিব। আৰু সজাই লোৱাৰ পিছত তথ্যখিনিৰ মাজত যিটো ৰাশিয়ে স্থান ল'ব সেইটো সংখ্যাই হ'ব কি আমাৰ তথ্যখিনিৰ মধ্যমা। অৰ্থাৎ মধ্যমা হৈছে মাজত স্থান লোৱা ৰাশিটোৱে হ'ব আমাৰ মধ্যমা। এতিয়া আহাচোন অনুশীলনী 3.2 অংকখিনিলৈ যাওঁ। কি কি আছে অংকখিনি চাওঁ। প্ৰথম অংকটো আছে 1 নম্বৰ আছে তলৰ তথ্যখিনিৰ পৰা বহুলক নিৰ্ণয় কৰা। ইয়াত দুটা অংক দিয়া আছে। 1 নম্বৰটোত আছে 2 2 3 3 4 4 5 5 5 6 6 7 7। ইয়াত এইখিনি তথ্য দিয়া আছে আৰু তথ্যখিনিত তুমি প্ৰথমে বহুলক ওলাবলৈ চাব লাগিব ইয়াত কোনটো ৰাশিৰ মান আটাইতকৈ বেছিকৈ আছে। চোৱাচোন ইয়াত 2 সংখ্যাটো আছে দুবাৰ, 3টো আছে দুবাৰ, ঠিক সেইদৰে 4টো আছে দুবাৰ, 5টো আছে ইয়াত তিনিবাৰ, 6টো আছে দুবাৰ আৰু 7টো আছে দুবাৰ। প্ৰত্যেকটো ৰাশিয়ে দুবাৰ দুবাৰ আছে, কিন্তু 5 সংখ্যাটো ইয়াত তিনিবাৰ আছে, হয় নাই? সেইকাৰণে আমাৰ ওপৰৰ তথ্যখিনিৰ বেছিকৈ পোৱা ৰাশিটো হ'ব 5 আৰু বহুলক হ'ব সেইকাৰণে আমাৰ 5। 2 নম্বৰটো চোৱা। 2 নম্বৰত যিখিনি তথ্য দিয়া আছে সেই তথ্যখিনি হৈছে 41 43 41 46 47 48 41 49 49। এতিয়া চোৱাচোন 41 কেইবাৰ? ইয়াত 41টো কেইবাৰ আছে? 41টো আছে এবাৰ দুবাৰ তিনিবাৰ। 43টো আছে অকল এবাৰ। ঠিক সেইদৰে 46টো আমাৰ এবাৰ আছে, 47টো এবাৰ আছে, 48টো এবাৰ আছে আৰু 49টো আমাৰ ইয়াত দুবাৰ আছে। গতিকে আমি আটাইতকৈ বেছিকৈ কিটো পালোঁ? তথ্যখিনিত আটাইতকৈ বেছিকৈ পোৱা সংখ্যাটো হ'ব আমি 41 এবাৰ দুবাৰ তিনিবাৰ। এতেকে তথ্যখিনিৰ বহুলক হ'ব আমাৰ ইয়াত 41। যিহেতু বহুলক হৈছে তথ্যখিনিত পোৱা আটাইতকৈ বেছিকৈ পোৱা ৰাশিটো। এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা। 2 নম্বৰ প্ৰশ্নটোত আছে এখন টেবুল দিয়া আছে, প্ৰাপ্ত নম্বৰৰ বহুলক নিৰ্ণয় কৰা। এইখিনি তোমালোকৰ 20 নম্বৰৰ ভিতৰত এইখিনি দিয়া আছে আৰু টেবুলখনৰ প্ৰথমটোত আছে ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিছে ওপৰত আৰু তলত কিমানজন ছাত্ৰ ছাত্ৰীয়ে সেই নম্বৰ লাভ কৰিছে তাৰ সংখ্যা দিয়া আছে। এতিয়া 3জন ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিছে 10 নম্বৰ, আকৌ 3জনে লাভ কৰিছে 11 নম্বৰ, 4জন ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিছে 12 নম্বৰ, 7জন ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিছে 13 নম্বৰ, 4জনে লাভ কৰিছে 14 নম্বৰ আৰু 2জন ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিছে 15 নম্বৰ। যিহেতু তোমাক নম্বৰৰ বহুলক ওলাব দিছে, আমি এতিয়া চাব লাগিব কিমান আটাইতকৈ বেছি ছাত্ৰ ছাত্ৰী থকা নম্বৰটো। আটাইতকৈ বেছি ছাত্ৰ ছাত্ৰীয়ে কিমান? 7জন ছাত্ৰ ছাত্ৰীয়ে ইয়াত 13 নম্বৰ পাইছে, বাকীকেইজন 7তকৈ গোটেইকেইজন কম। এতেকে নম্বৰৰ বহুলক ওলাব দিয়াৰ কাৰণে ইয়াত প্ৰাপ্ত নম্বৰৰ বহুলক হ'ব তোমাৰ 13।
এই প্ৰশ্নৰ উত্তৰ হ'ব তোমাৰ 13 যেহেতু 7 গৰাকী ছাত্ৰ ছাত্ৰীয়ে 13 নম্বৰ পাইছে এতেকে বহুলক হ'ব তোমাৰ 13 এটা 4 নম্বৰ প্ৰশ্নটো চোৱা 4 নম্বৰ প্ৰশ্নটো আছে 17 জন ছাত্ৰ ছাত্ৰীয়ে গণিতৰ মূল্যায়ন 50 নম্বৰৰ ভিতৰত পোৱা নম্বৰৰ তালিকা তলত দিয়া ধৰণে 28 32 35 21 27 35 27 42 35 22 23 35 25 23 40 24 31 এই তথ্যখিনিৰ পৰা বহুলক আৰু মধ্যমা নিৰ্ণয় কৰা আৰু দুইটা মান একেই নে সুধিছে আকৌ এটা প্ৰশ্ন সুধিছে পোনপ্ৰথমে আমি তথ্যখিনি ঊৰ্ধ্বক্ৰমত সজাই লওঁ অৰ্থাৎ তথ্যখিনি আমি পোনপ্ৰথমে সৰুৰ পৰা ডাঙৰলৈ সজাই লওঁ সৰুৰ পৰা ডাঙৰলৈ সজালে আমাৰ পোনপ্ৰথমে হ'ব 21 তাৰপিছত হ'ব 22 23টো যিহেতু দুবাৰ আছে দুবাৰ হ'ব তাৰপিছত হ'ব 24 25 27 দুবাৰ আছে 28 তাৰপিছত 31 32 35 35টো ইয়াত তোমাৰ 4 বাৰ আছে তাৰপিছত হ'ব 40 আৰু 42 এতিয়া বহুলক মানে হৈছে আমাৰ তথ্য ৰাশিত আটাইতকৈ বেছিবাৰ পোৱা ৰাশিটো এতিয়া ইয়াত আমাৰ চোৱা আটাইতকৈ বেছি কোনটো আছে 35টো ইয়াত আমাৰ কেইবাৰ আছে এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ অৰ্থাৎ আটাইতকৈ 35টো বেছিকৈ আছে সেইকাৰণে তথ্যখিনি বহুলক হ'ব আমাৰ 35 তাৰপিছত এই তথ্যখিনিত আৰু এটা প্ৰশ্নটোত আৰু এটা সুধিছে মধ্যমা উলিয়াবলৈ দিছে মধ্যমা হৈছে কি মধ্যমা হৈছে তোমাৰ তথ্যখিনি পোনপ্ৰথমে ঊৰ্ধ্বক্ৰমত বা অৰ্ধক্ৰমত সজাই লৈ মাজত যিটোৱে স্থান লয় সেই মাজত স্থান লোৱা সংখ্যাটোৱে হ'ব আমাৰ মধ্যমা ইয়াত তোমাৰ তথ্যখিনিৰ মাজত স্থান লৈছে 28 অৰ্থাৎ 28ৰ আগত আছে আমাৰ 1 2 3 4 5 6 7 8 আৰু 28ৰ পিছত আছে 1 2 3 4 5 6 7 8 অৰ্থাৎ মাজত আমাৰ স্থান লৈছে 28 সংখ্যাটোৱে সেইকাৰণে 28 হ'ব আমাৰ তথ্যখিনিৰ মধ্যমা তোমালোকে মধ্যমা ওলাবলৈ বাকী একো চাব নালাগে অকল মাজত যিটো সংখ্যা স্থান ল'ব সেই মাজত স্থান লোৱা সংখ্যাটো হ'ব আমাৰ মধ্যমা আৰু একে আৰু এটা সুধিছে যে দুইটা মানে একে হয়নে অৰ্থাৎ বহুলক 4 নম্বৰ প্ৰশ্নটোৰ মানে উত্তৰ যিটো বহুলক আৰু মধ্যমা ওলাইছে সেই দুইটা একে হয়নে নহয় সুধিছে তোমালোকে নিজে চোৱা বহুলক ওলাইছে আমাৰ 35 আৰু মধ্যমা ওলাইছে 28 অৰ্থাৎ দুইটা মান একে নহয় এতিয়া নেক্সট প্ৰশ্নটো 6 নম্বৰ প্ৰশ্নটো চোৱা 6 নম্বৰ প্ৰশ্নত আছে এটা শ্ৰেণীৰ 13 জন ছাত্ৰ ছাত্ৰীৰ বছৰৰ হিচাপত দিছে তলত দিয়া ধৰণৰ 13 জন ছাত্ৰ ছাত্ৰীৰ বয়স দিছে 14 14 15 14 14 14 15 14 14 15 15 14 14 তথ্যসমূহৰ পৰা মধ্যমান উলিয়াব দিছে বহুলক আৰু মধ্যমাত আমি 3.1 অনুশীলনীৰ প্ৰশ্নখিনিত আমাৰ মধ্যমানৰ কিদৰে ওলাই আমি সেইটো কথা পঢ়িছিলোঁ মধ্যমান হৈছে আমাৰ গড় ওলাবলৈ আমি পোনপ্ৰথমে তথ্যখিনি সমষ্টিটো লাগিব যিখিনি তথ্য দিয়া আছে সেইখিনি আমি যোগ কৰিব লাগিব আৰু যোগফলটোক আমি যিমানটা তথ্যখিনিত যিমানটা সংখ্যা আছে মুঠ ৰাশিৰ সংখ্যাই হৰণ কৰিলে আমাৰ গড় বা মধ্যমান ওলাব পোনপ্ৰথমে আমি গড় ওলাই লওঁ গড় ওলাবলৈ আমাৰ পোনপ্ৰথমে কি কৰিব লাগিব এই তথ্যখিনি যোগ কৰা গোটেই তথ্যখিনি যোগ কৰি আমি যোগফলটো পাইছোঁ 186 আৰু মুঠ ৰাশিৰ সংখ্যা ইয়াত টোটেল তথ্যখিনি থকা টোটেল ৰাশি ইয়াত আছে 13টা ৰাশি সেইকাৰণে আমি 13 হৰণ কৰিছোঁ আৰু হৰণ কৰাৰ ফলত আমি উত্তৰটো পাইছোঁ 14.31 আৰু সেইটোৱে হ'ব আমাৰ তথ্যখিনিৰ মধ্যমান বা গড় নেক্সট আছে তোমাৰ বহুলক উলিয়াবলৈ দিছে তুমি এতিয়া তথ্যখিনি চাব লাগিব আটাইতকৈ কোনটো মান বেছিকৈ আছে ইয়াত চোৱা তুমি ওপৰত চোৱা 14 সংখ্যাটো আছে আমাৰ এবাৰ আছে দুবাৰ 3 4 5 6 7 8 9 বাৰ 14টো আছে আমাৰ 9 বাৰ আৰু 15টো চোৱা কেইবাৰ আছে এবাৰ দুবাৰ 3 4 অৰ্থাৎ আমি এইটো দেখিয়ে গম পাইছোঁ 14 সংখ্যাটো আমাৰ তথ্যখিনিত বেছিকৈ আছে এতেকে আমাৰ বহুলক হ'ব আমাৰ 14 ইয়াত আৰু এটা ওলাব দিছে তোমাৰ মধ্যমা ওলাবলৈ আমি পোনপ্ৰথমে তথ্যখিনি আমি ঊৰ্ধ্বক্ৰমত সজাই ল'ম যেহেতু আমাৰ ইয়াত ৰাশিখিনিত কেৱল দুটা সংখ্যাই দিয়া আছে এটা আছে 14 আৰু এটা আছে 15 14টো আছে আমাৰ 9 বাৰ 14টো যিহেতু 15তকৈ সৰু আমি 14টো আগত 9 বাৰ লিখিম আৰু পিছত 15টো 4 বাৰ লিখিছোঁ লিখাৰ পিছত ঊৰ্ধ্বক্ৰমত সজোৱাৰ পিছত আমি চাম এতিয়া মাজত কিটো সংখ্যা আছে চোৱাচোন ইয়াত মাজত কিটো সংখ্যা আছে মাজত আমাৰ
যিটো মাজত স্থান লৈছে সেই মাজত স্থান লোৱা সংখ্যাটো হৈছে 14। এতেকে আমাৰ তথ্যখিনিৰ মধ্যমা হ'ব 14। বুজিলা নহয় অংকটো? পোনপ্ৰথমে আমি মধ্যমান বা গড়ৰ সূত্ৰটো ব্যৱহাৰ কৰি আমি গড় নিৰ্ণয় কৰিম। গড় নিৰ্ণয় কৰি আমি উত্তৰ পালোঁ 14.31। তাৰপিছত আমি বহুলক নিৰ্ণয় কৰিলোঁ। বহুলকত আমি 14 সংখ্যাটো যিহেতু ইয়াত তথ্যখিনি 9 বাৰ আছিলে আৰু 15টো 4 বাৰ আছিলে, এতেকে বহুলকটো হ'ব আমাৰ 14। আৰু বহুলক নিৰ্ণয় কৰাৰ পিছত আমি তথ্যখিনি ঊৰ্ধ্বক্ৰমত সজাই ল'লোঁ। আৰু ঊৰ্ধ্বক্ৰমত সজাই লোৱাৰ পিছত দেখিলোঁ যে আমাৰ 14 সংখ্যাটো মাজত স্থান লৈছে, সেইকাৰণে আমাৰ মধ্যমান হ'ব, তথ্যখিনিৰ মধ্যমান হ'ব 14। ইয়াৰ পিছৰ সংখ্যাটো প্ৰশ্নটো চোৱাচোন। 7 নম্বৰ প্ৰশ্নটো তলৰ তালিকাখন পূৰ কৰা। তোমালোকে এখন তালিকা দি আছে, মই তালিকাখন অলৰেডি ইয়াত পূৰ কৰি দিছোঁ প্ৰশ্নটোতে। তোমালোকক প্ৰথমতে অকল কেৱল তালিকাখনত নম্বৰখিনিহে দিয়া আছে। নম্বৰখিনি দিছে 35, 15, 0, 40, 20, 25, 45, 10, 30, 5 আৰু 15। এইখিনি তোমালোকক নম্বৰ দিয়া আছে। আৰু নম্বৰখিনিৰ পৰা তোমালোকক পোনপ্ৰথমে ওলাবলৈ দিছে পখাৰ। পখাৰটো কি হয়, আমি আগৰ অনুশীলনীটোত পঢ়ি আহিছিলোঁ। পখাৰ মানে হৈছে এইখিনি তথ্যত থকা আটাইতকৈ ডাঙৰ আৰু সৰু মানটোৰ যিটো পাৰ্থক্য, সেইটো হ'ব পখাৰ। এই তথ্যখিনি তোমালোকৰ আটাইতকৈ ডাঙৰ মানটো আছে 45 আৰু আটাইতকৈ সৰু মানটো আছে 0। সেইকাৰণে দুইটাৰ বিয়োগফল হ'ব আমাৰ 45। এতেকে তথ্যখিনিৰ পখাৰ হ'ব আমাৰ 45। তাৰপিছত তোমালোকক মধ্যমান ওলাবলৈ দিছে। মধ্যমান ওলাবলৈ আমাক এই যিমানখিনি তথ্য দিছে সেই তথ্যখিনি পোনপ্ৰথমে তোমালোকে যোগ কৰিব লাগিব। যোগ কৰি আমি যোগফলটো পালোঁ 240। আৰু যোগ কৰি আটাইতকৈ তথ্য যিমানটা আছে, তথ্যকেইটা আছে 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11। তথ্যখিনিৰ মান কেইটা আছে আমাৰ 11টা আছে। এতেকে আমি তথ্যখিনিৰ যোগফলটোক আমি তথ্যখিনিৰ মুঠ ৰাশিৰ সংখ্যাই হৰণ কৰিলোঁ। 240 / 11 আমাৰ উত্তৰ ওলালে 21.82। সেইটোৱে হ'ব আমাৰ মধ্যমান বা গড়। তাৰপিছত আমাৰ আকৌ ওলাবলৈ দিছে বহুলক। বহুলক হৈছে তোমাৰ কি, তথ্যখিনি আটাইতকৈ বেছিকৈ থকা বেছিবাৰ পোৱা সংখ্যাটোৱে হ'ব আমাৰ বহুলক। ইয়াত 15 সংখ্যাটো আটাইতকৈ বেছিকৈ আছে। 15টো চোৱাচোন, এবাৰ আছে, দুবাৰ আছে। বাকী গোটেইকেইটা সংখ্যা আমাৰ এবাৰে আছে। 35টো এবাৰ আছে, 0টো এবাৰ আছে, 40 এবাৰ আছে, 20টো কেৱল এবাৰ আছে, 25টো এবাৰ, 45 এবাৰ, 10টো এবাৰ, 30টো এবাৰ আৰু 5টো এবাৰ। কিন্তু 15টো ইয়াত দুবাৰ আছে তথ্যখিনিত। গতিকে আমাৰ তথ্যখিনিৰ বহুলক হ'ব কিমান, 15। আৰু এটা ওলাব দিছে মধ্যমা। মধ্যমা ওলাবলৈ পোনপ্ৰথমে তুমি তথ্যখিনি ঊৰ্ধ্বক্ৰমত সজাই ল'ব লাগিব, নতুবা অৰ্ধক্ৰমত। আমি ইয়াত ঊৰ্ধ্বক্ৰমতে সজাইছোঁ। ঊৰ্ধ্বক্ৰমত সজাই আমি প্ৰথম পাইছোঁ 0, 5, 10, 15, 15, 20, 25, 30, 35, 40, 45। যেতিয়া ঊৰ্ধ্বক্ৰমত সজাইছোঁ, ঊৰ্ধ্বক্ৰমত সজোৱাৰ পিছত তথ্যখিনিৰ মাজত কিটো সংখ্যাই স্থান লৈছে, 20টোৱে। গতিকে তথ্যখিনিৰ মধ্যমা হ'ব আমাৰ ইয়াত 20। মই টেবুলখন একেবাৰে ফিল আপ কৰি দিছোঁ। ইয়াত তোমালোকক কেৱল নম্বৰখিনি দিয়া আছিলে আৰু বাকীখিনি তোমালোকক ফিল আপ কৰিবলৈ দিছিল। অনুশীলনী 3.2 যিকেইটা অংক বাকী থাকিলে, ইয়াত মই 8 নম্বৰ তোমাৰ 9 নম্বৰ অংকখিনি আৰু 3 নম্বৰ অংককেইটা সেইকেইটা মই কৰি দিয়া নাই। সেইকেইটা তোমালোকক এতিয়া 3 নম্বৰটোত দুখিনি তথ্য দিয়া আছে। সেই তথ্যখিনিৰ পৰা তোমালোকক মধ্যমা নিৰ্ণয় কৰিবলৈ দিছে। তোমালোকক যিদৰে মধ্যমা নিৰ্ণয় কৰা হয়, প্ৰথমে তোমালোকে কি কৰিবা, তথ্যখিনি ঊৰ্ধ্বক্ৰমত সজাই ল'বা। ঊৰ্ধ্বক্ৰমত সজোৱাৰ পিছত চাবা যিটো ৰাশিয়ে তথ্যখিনি আটাইতকৈ মাজত স্থান ল'ব, সেইটোৱে হ'ব তোমালোকৰ মধ্যমা। আৰু 9 নম্বৰখিনি দিছে তলৰ তথ্যসমূহৰ পৰা মধ্যমান বহুলক মধ্যমা নিৰ্ণয় কৰা। প্ৰথমে মধ্যমান বা গড় ওলাবলৈ গড়ৰ সূত্ৰটো ব্যৱহাৰ কৰিবা। সূত্ৰটো কি আছিলে, পোনপ্ৰথমে তথ্যখিনি ৰাশিখিনি যোগ কৰিবা। সেই যোগফলটো তোমালোকে তথ্য ৰাশি যেইটা ৰাশি আছে সেই ৰাশিখিনি হৰণ কৰিবা, তেতিয়া তোমালোকে মধ্যমানৰ মানটো পাবা। তাৰপিছত তোমালোকক ওলাবলৈ দিছে বহুলক।
বহুলক চাবা বহুলক হৈছে তোমাৰ তথ্যখিনি আটাইতকৈ যিটো ৰাশি বেছিকৈ আছে সেইটো ৰাশিয়ে হ'ব তোমাৰ বহুলক আৰু মধ্যমা ওলাব দিছে মধ্যমা ওলাবলৈ আমি ৰাশিখিনি পোনপ্ৰথমে ঊৰ্ধ্বকম বা অৰ্ধকমত সজাই ল'ব লাগিব আৰু সজাই লোৱাৰ পিছত যিটো ৰাশিয়ে তথ্যখিনিৰ মাজত স্থান ল'ব সেইটোৱে হ'ব তোমাৰ মধ্যমা তোমালোকে অংকখিনি পোনপ্ৰথমে ভালদৰে চাবা বুজিবলৈ চেষ্টা কৰিবা তাৰপিছত তোমালোকে যিকেইটা মই গৃহকৰ্ম দিছোঁ সেইকেইটা নিজে কৰিবলৈ চেষ্টা কৰিবা এই ভিডিঅ'টোৰ পৰা মই তোমালোকক 3.2ৰ যিকেইটা অংক আছিলে সেইকেইটা তোমালোকে ভিডিঅ'টোৰ পৰা বুজিব পাৰিবা বুলি মই আশা ৰাখিছোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ